গুড মৰ্নিং বন্ধুসকল, আজি এটি ব্লগত আপোনালোকক স্বাগত। আৰু আপোনালোকক মই আজি এটা ভিডিঅ' দেখাবলৈ লৈছোঁ যি অৰ্গেনিক খেতি কৰিছে আমাৰ গাঁৱতে। কিভাৱে মানে খেতি কৰিছে, কেনেকুৱা হিচাপত খেতি কৰিছে চাওক। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মোৰ খেতিৰ বিষয়ে ইমান নলেজ নাই। এইবিলাক বেঙেনা লগাইছিলে, বেঙেনা এতিয়া বৰ্তমান শেষ হৈছে। বেঙেনা শেষ হৈ গৈছে যদিও কি বুলি কয়, এইটো 12মাহীয়া বেঙেনা, 12 মাহে লাগি থাকে। এইটো কাটিব এতিয়া। আৰু এইবিলাক কবি লগাইছিলে, আৰু এয়া বিলাহী শেষ হ'বলৈ হৈছে। আৰু এইবিলাক কি মানে লগাইছে মই ভালকৈ চিনি পোৱা নাই। এই আমাৰ ভাইটি আছে দুটা, যাৰ বাগানৰ মালিক দুটাকে সুধি লওঁ কি হিচাপত খেতি কৰিছে চাওক। কি মজা। সকলোৱে কয় আমাৰ অসমীয়াবিলাকে খেতি কৰিব নোৱাৰে, আমাৰ অসমীয়া বড়োবিলাকেও খেতি কৰি আছে। ইয়াতে কি লগাইছে এতিয়া মই সুধিবলৈ চেষ্টা কৰিম। ভাইটি, এইবোৰ তিয়ঁহ লগাইছা ন? তিয়ঁহ। এইটো মানে কিমান দিনত মানে ফলটো পাব? 1 মাহ লাগিব। 1 মাহৰ পিছত এতিয়া ফল আহিছে অলৰেডি, মানে কি ফুল ফুলিছে। ইয়াত দেখিব পাৰিব, এই ফুল ফুলিছে, ধুনীয়াকৈ উঠছে, ইমান বেয়া হোৱা নাই যেন লাগিছে মোৰ। আৰু এইটো কি জিকা না ফুল ন? এইটো জিকা লগাইছে। এইফালে জিকাও মানে লগাইছে। আৰু আগলৈ ইফালে চালে কি বুলি কয়, তিতা আছে, তিতা কেৰেলাও ফুল ফুলিছে, এতিয়া লাগিব লাহেকৈ। আৰু আগলৈ কি লগাইছে মই সুধি লওঁ। আৰু এটা ভাইটি আছে, চাওক আমাৰ গাঁৱত এনেকুৱাকৈ খেতি কৰিছে। আজিকালি আমাৰ নিজৰ মানুহবিলাকেও খেতি কৰে। আগতে বেলেগৰ ওপৰত নিৰ্ভৰ আছিলে, এতিয়া আমাৰ নিজৰ ল'ৰাবিলাকো লাগি পৰি ধৰিছে। যি গতিকে বাহিৰত গৈ পেলাই একো মানে লাভৱান হ'ব নোৱাৰে। এতিয়া গাঁওখনত এইবোৰ খেতি কৰি মানে বাহিৰতকৈ বহুত সকাহ পায়। আৰু আগত দেখুৱাম, এইফালে পানী আহি আছে। এতিয়া মটৰেৰে পানী আছে, চাওক। একদম অৰ্গেনিক চিষ্টেমত মানে খেতি, একদম ধুনীয়া। মানে কোনো সাৰ চাৰ বেছি ব্যৱহাৰ নাই। গাঁৱতে আছে, গাঁৱত চব মানে সাৰৰ ইমান মানে অভাৱ নাই। ইয়াতে কি বুলি কয়, সাৰ কি ইউজ কৰিছা ভাইটি? ইয়াতে সাৰ কি ইউজ কৰিব? ইয়াতে গোবৰ সাৰ, আৰু মই দেখিছোঁ এনেকুৱা লাগিছে মানে ব্ৰইলাৰৰ গু দৰে লাগিছে। ব্ৰইলাৰৰ গু আৰু গোবৰ সাৰ, মানে গাঁৱত সেইটোৱে আৰু। ব্ৰইলাৰৰ গু আৰু গোবৰ সাৰটো আমাৰ অৰ্গেনিক হয়, একদম পূৰা স্বাস্থ্যৰ কাৰণে একো হানিকাৰক নহয়। এইটো 1 মাহৰ পিছতে আৰু ফল মানে পাৱাৰ মানে আশা ৰাখিছে সিহঁতে। আৰু আপোনালোকে এইটো আহিব পাৰে আমাৰ গাঁওখনত, মানে আহি পেলাই ইয়াৰ পৰা মানে বজাৰত নাযোৱাকৈ যিবিলাক মানে হ'লচেলাৰ, এই হ'লচেলাৰবিলাকে ইয়াৰ পৰা ডাইৰেক্ট মানে কুইণ্টেল শাক চব্জি উঠাব পাৰিব। এটা ভাইটি কি লগাইছা এইবাৰ? কি লগাইছা এইবাৰ? লগাইছো জাহা কোমোৰা। জাহা কোমোৰা আছে, আৰু পানীলাও আছে, জাহা কোমোৰা, পানীলাও, আৰু তিয়ঁহ আছে, আৰু তিতা কেৰেলাও দেখিছোঁ। তিতা কেৰেলা আছে। আৰু এই সৰু যে হৈ আছে, এইবোৰ কি? লেটুচ। মজা। এই আমাৰ নিজৰে ভাইটি, আমাৰ নিজৰে গাঁও। কাৰোবাক যদি লাগে চব্জি, আৰু 1 মাহৰ পিছতে ফল পাব। 1 মাহৰ পিছতে আপোনালোকে বজাৰে ঘূৰিব দৰকাৰ নাই। এই নোৱাপাৰা গাঁৱত আহি যাওক। আমাৰ ওচৰৰ পাজৰখিনিৰ কথা কৈছোঁ দেই, ইমান দূৰৰ পৰাতো আৰু নাহে, মই গম পাওঁ। আমাৰ যিবোৰ ওচৰৰ পাজৰৰ মানুহ, আৰু দূৰৰ পৰাই আহিব পাৰিব। একদম অৰ্গেনিক চব্জি, কোনো মানে সাৰ চাৰ বেছি ব্যৱহাৰ নাই ইয়াত। অকল গোবৰ সাৰ আৰু এই ব্ৰইলাৰৰ গু, মানে এই ব্ৰইলাৰ পোহাৰ পিছত যিটো দানা লেতেৰা, এই মানে সেই বস্তুটো ইউজ হয় ইয়াতে। আৰু ভাইটি, তোমালোকৰ খেতি কৰা ইয়াতে কেইবছৰমান হ'ল? এতিয়া 2 বছৰ হ'ল ন? বাহিৰত বহুত কষ্ট। ভাইটি কেইবছৰ? 2 বছৰ হ'ল না? 3 বছৰ হ'ল। 3 বছৰৰ ভিতৰত বাহিৰত যাব লগা হোৱা নাই সিহঁতৰ। এতিয়া গাঁৱতে ধুনীয়াকৈ খেতি কৰি আছে। আৰু মই বাগানখন দূৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। 3 বছৰৰ পৰা সিহঁতে কাম কৰি আছে। আৰু বাহিৰত গৈ পেলাই ইমান সকাহ পোৱা নাই ল'ৰাবোৰ। বাহিৰত গৈছে যদিও 10-15 হাজাৰ টকা দৰমহা পায়। 10-15 হাজাৰ দৰমহাৰ পৰা আৰু খাব লাগিল, থাকিব লাগিল, ঘৰত দিব লাগিল। মানে সেয়েহে মানে ইহঁতে আগতে বাহিৰতে আছিলে, বাহিৰৰ পৰা আহি পেলাই ইয়াক সেইটো লেটুচ লগাইছে। আৰু সিহঁতৰ বাগানখন সম্পূৰ্ণভাৱে মই দেখাবলৈ চেষ্টা কৰিম। এনেকুৱা ইয়াতে আছে মিনিমাম, এই চাই লওক বাগানখন এনেকুৱাকৈ। মজা, ধুনীয়া হৈছে, খেতিও ভাল হৈছে। ফুল ফুলিছে। এইবোৰ কি বুলি কয়, জিকা আছে, লাও আছে, তিয়ঁহ আছে, তিতা আছে, বিলাহীও আছে। বিলাহী এতিয়া শেষ হ'ব। এনেকুৱা বাগানখন
তাকে মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এই চাই লওক বাগানখন এয়া আৰু বেঙেনা আছে আৰু ইফালে আগত কিবা কিবি আছে এইটো দেখাবলৈ চেষ্টা কৰিম। ইফালে লগাইছিলে কি বুলি কয় ওলকবি লগাইছিলে, বন্ধাকবি লগাইছিলে। এইবোৰৰ ছিজনটো অলমষ্ট শেষ হ'বলৈ ধৰিছে, মানে খেতিটো শেষ হ'লে আৰু সেইফালে বেঙেনা আছে, এয়া জিকা ধুনীয়াকৈ ফুলিছে আৰু সেইফালে বিলাহীও শেষ হ'বলৈ ধৰিছে। আপোনালোকে যদি কোনোবাই চব্জি লাগে তেতিয়াহ'লে ইয়াত আহি পেলাই লৈ যাব পাৰিব তেনেকুৱা। আৰু এয়া আমাৰ ভাইটি দুটা আছে আমাৰ গাঁৱৰে, মোৰ নিজৰ ভাই, মোৰ নিজৰ খুৰাৰ ল'ৰা, আৰু সেইটো ভাইটি গাঁৱৰে হয়। কি বুলি কয় সিহঁতে খেতি কৰিছে, তাকে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া কাম কৰি আছে। আৰু ইয়াত দেখিছেনে নাই, এয়া এতিয়া এনেকৈ লগাইছে। এইটো চিষ্টেমত মানে লগাইছে। ইয়াৰ ৰছী আছে, ৰছীৰে এনেকুৱাকৈ লগাইছে। ওপৰত ফেঞ্চিং, ওপৰত জালি দিছে। জালি বাঁহৰ অকণমান কঠিন হয় আজিকালি, বাঁহ অলমষ্ট মানে লাহে লাহে শেষ হ'ব ধৰিছে, এইকাৰণে এইটো চিষ্টেমত লগাইছে। এইটো জালি লগাইছে আৰু এইফালে আছে এতিয়া এইবিলাকো উঠিব। জাহা কোমোৰা আছে, জাহা কোমোৰা আৰু লোকেল কোমোৰা লগাইছেনে নাই? লোকেল লগা নাই, অকল জাহা কোমোৰা আছে। আৰু এইটো চাইডে জাহা কোমোৰা লগাই থৈছে। আৰু এসপ্তাহমানৰ পিছত সিহঁতে ছেম এনেকুৱা যেনেকুৱা দেখিছা, এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া পোক আহি গৈছে, এনেকুৱা ফেঞ্চ, এনেকুৱা তাঁৰ দি পেলাই, তলত তাঁৰ দি পেলাই এনেকুৱা উঠাই দিয়ে। এইটো অলমষ্ট এইটো কি বুলি কয় ফুল ফুলিলে, ফুল ফুলাৰ পিছততো আৰু গমেই পাইছা ফুল লাগিবই। অহা মাহৰ পৰা মানে ফল পাবই আৰু এতিয়া লাগিছে। আৰু এইবোৰ কি বুলি কয়, এইটো জাহা কোমোৰা না ভাইটি? এইটো জাহা কোমোৰা, ইয়াৰ পৰা এই তালৈকে লগাইছে। এইখিনি ইডোখৰ গোটাই জাহা কোমোৰা লগাইছে। এয়া চাই লওক, তেনেকুৱা এইটো ছেম মানে তেনেকুৱা দিব। আৰু এইটো পানীলাও আছিলে, পানীলাওটো শেষ হ'ল, এয়া শেষ হ'ল এয়া। আৰু এই বাগানখনৰ প্ৰথমত মানে ভাৱ চিন্তা কৰা আৰু পুৰণা বহুত বছৰ পৰা বাগান কৰি অহা মেইনটো হ'ল এয়া সিফালে আছে, যিটো পাখৰা চোলা পিন্ধি আছে, তাৰ অভিজ্ঞতা বহুত আছে। সৰুৰ পৰাই বাহিৰত যোৱা নাই যদিও সি আমাৰ এওঁ গৈছিলে, মোৰ ভাইটি হয়। ইয়াৰ নলেজটো অলপ বেছি আছে। এইটো ভাইটি ফুল দেখুৱাইছোঁ, এয়া ফুল ধৰিছে, ফুল এয়া লাগিলে আৰু এক মাহৰ পিছত ফল পাব। ফুল ধৰিছে কি বুলি কয়, এক মাহৰ পিছত আৰু লাগিব। এইটো মানে বাগোৱা অলমষ্ট হৈ গ'ল। এতিয়া পালে আৰু জাঙি পালে, ওপৰত পালে, জালি পালে। আপোনালোকক যদি লাগে ইয়াতে আহিব। আৰু ফুল ধৰিছে, দেখাই আছোঁ, ফুল ধৰিছে, ফুল ধৰিছে। লাগিলে এক মাহৰ পিছত আৰু পাই যাব। কাৰোবাক যদি লাগে আহিব আমাৰ নোৱাপাৰা গাঁৱত, চিংৰা নোৱাপাৰা, জাগাডোখৰৰ নাম চিংৰা নোৱাপাৰা। ইয়াতে নামটো ক'ব পাৰিব বাগান কাৰ বুলি, প্ৰফুল্ল বড়ো আৰু ভৱেশ বড়োৰ নাম ক'লে হৈ যাব। সিহঁতৰে বাগান হয়। সিহঁতৰ বাগানখন অলপ দেখাবলৈ চেষ্টা কৰিলোঁ মই। আৰু যদি ইয়াতে কিবা মোৰ কোৱাতে ভুল হ'ল আপোনালোকে ক্ষমা কৰি দিব। আজি প্ৰথম ব্লগ মোৰ, আজি ফাৰ্ষ্ট ব্লগ বনাইছোঁ আৰু বাগানৰ পৰা, গাঁৱৰ পৰা আৰম্ভ কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইয়াতে সামৰিছোঁ।